পিএইচই বিভাগৰ পানী যোগান আঁচনিৰ কৰ্মচাৰীৰ দাবী বিভিন্ন দাবীৰে চৰকাৰলৈ আবেদন অসম চৰকাৰৰ অধীনৰ পিএইচই বিভাগৰ পানী যোগান আঁচনিসমূহৰ পূৰ্বৰ পৰা বিনা বেতনেৰে কৰ্মৰত কেয়াৰটেকাৰ ভলণ্টিয়াৰ তথা বৰ্তমানৰ চহৰ জলমিত্ৰসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে বিধানসভাত সুযোৰে উত্থাপন কৰাৰ বাবে বিধায়ক আবেদন দাখিল কৰে। এই কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ হৈছে জল জীৱন মিছনৰ অসমত আৰম্ভ হোৱাৰ আগতে বছৰ বছৰ ধৰি পিএইচই বিভাগৰ পানী যোগান আঁচনিসমূহত বিনা বেতনেৰে কৰ্মৰত হৈ থকা কেয়াৰটেকাৰ তথা বৰ্তমানৰ চহৰ জলমিত্ৰসকলক তেওঁলোকৰ কৰ্মৰত তথা তেওঁলোকৰ কামত যোগদান কৰাৰ দিনৰ পৰা 2022 চনৰ জুন মাহ পৰ্যন্ত বকেয়া ধন প্ৰদান কৰা যোগ্যতা ভিত্তিত এইসকলক পিএইচই বিভাগত স্থায়ী নিযুক্তি প্ৰদান কৰা আইটি আইনৰ প্ৰশিক্ষণপ্ৰাপ্ত সকলো নৌপুৰণি চহৰ জলমিত্ৰক শ্ৰমিক আইন অনুসৰি দক্ষ শ্ৰমিকৰ ভাত্তা প্ৰদান কৰা চহৰ জলমিত্ৰসকলৰ জীৱনৰ পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰি পিএইচই বিভাগৰ নিয়মীয়া কৰ্মচাৰীসকলৰ সকলো সা সুবিধা জলমিত্ৰসকলক প্ৰদান কৰক। বিটিঅ আৰু কাৰ্বি আংলং আৰু ডিমা হাছাওকে ধৰি সকলো স্বায়ত্তশাসিত অঞ্চলৰ চহৰ জলমিত্ৰসকলৰ সুদীৰ্ঘ দিন পাবলৈ বাকী থকা দৰমহাৰ টকা বকেয়া হিচাপে নিয়মীয়াকৈ দৰমহা দিয়াৰ ব্যৱস্থা কৰক। নিযুক্তিৰ পৰা বঞ্চিত হৈ থকা সকলো কেয়াৰটেকাৰ ভলণ্টিয়াৰসকলক অতি শীঘ্ৰে চহৰ জলমিত্ৰ হিচাপে নিযুক্তি দিয়ক। এইকেইটা সমস্যা সমাধানৰ বাবে আজি ৰাতিপুৱা বিধায়ক শামছুল হুদাৰ বাসগৃহত উপস্থিত হৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ সম্পাদক জাকিৰ হুছেইনে আৰু লগতে উপস্থিত থাকে সকলো সদস্য। নমস্কাৰ, আমি সদৌ অসম পিএইচই অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক হয়। আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমি সদৌ অসমত যিমান MLA আছে প্ৰতিটো বিধায়কক আমি 126টা বিধায়ককে আমি স্মাৰকপত্ৰ দি আছোঁ। আমাৰ দীৰ্ঘদিনীয়া দাবীৰে আমি বহুত ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে কৰি আহিছোঁ, কিন্তু চৰকাৰে আমাক আওকাণ কৰি আছে, আমাক বঞ্চনা কৰি আছে। গতিকে আমি বৰ্তমান যিটো মেমৰেণ্ডাম দিছোঁ, আমাৰ যিবিলাক পুৰণা ভলাণ্টিয়াৰ আছে তেখেতসকলে 10-15 বছৰ বিনা বেতনে কাম কৰিছে। গতিকে তেখেতসকলৰ মাননিখিনি বকেয়া মাননি হিচাপে দিব লাগে। লগতে 2022 চনত যিহেতু JJM আহিছে, JJM 20 চনত JJMৰ অধীনত যিবিলাক জল মিত্ৰ আছে তেখেতসকলকো সুবিধা প্ৰদান কৰিব লাগে। আৰু লগতে আমি যিহেতু দক্ষ শ্ৰমিক ITI প্ৰশিক্ষণপ্ৰাপ্ত দক্ষ শ্ৰমিক হিচাপে আমাক দক্ষতাৰ ভিত্তিত আমাক প্ৰাপ্ত মজুৰি দিব লাগে।